শাওন ৰঙালী বিহুলৈ মাজত মাথো 2টা দিন বাকী আৰু মোৰ সতীৰ্থ দেখুৱাব আসাম টক্সৰ দৰ্শকসকলক পোনপটীয়াভাৱে যে আচলতে বিহুৰ আখৰাত সম্পূৰ্ণভাৱে ব্যস্ত হৈ পৰিছে এইসকল কণ কণ শিশু। বিহু বুলিলে আচলতে দেহা 7খন 8খন হৈ পৰে আৰু বিহু মাৰিবলৈ এক উৎসাহমুখৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলজুৰি। যিহেতু বাপতি সাহোন ৰঙালী বিহুটি সমাগত আৰু এই বিহুক আদৰিবলৈ এইসকল কণ কণ মইনাসকলক তেওঁলোকে যি আখৰাত পূৰ্ণ পৰ্যায়ৰ ব্যস্ততা বুলি ক'ব লাগিব। কি ক'ব আচলতে আপোনালোকে যি আখৰাৰ আয়োজন কৰিছে, কোনে আয়োজন কৰিছে, কিমান শিক্ষাৰ্থী আছে? নমস্কাৰ। প্ৰথমতে আমি নৱদ্বীপ এনাজৰী সাংস্কৃতিক কেন্দ্ৰৰ বকিয়ালৰ পৰা আমি সকলোলৈকে ৰঙালী বিহুৰ ইয়াৰ পৰা ওলগ যাচিছোঁ আৰু হয় আমি ইয়াত আমাৰ স্থানীয় শিশুসকলক আচলতে আমি আমাৰ সংস্কৃতিৰ আখৰা আমি আয়োজন কৰিছোঁ আৰু সুন্দৰকৈ ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ শিশুসকল আহি আৰু সকলোৱে একগোট হৈ ইয়াত এইকেইদিন একেবাৰে কনিষ্ঠৰ পৰা বৃদ্ধলৈকে ইয়াত বিহু বুলি ক'লে যিহেতু আমাৰ অসমীয়াৰ গা 7খন 8খন প্ৰত্যেকে ইয়াত অংশগ্ৰহণ কৰিছে। মিলাপ সমিলমিলৰ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু লগতে আমাৰ সংস্কৃতি ঘূৰাই ৰখাৰ আমি বিহু মাৰিবলৈ পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি প্ৰশিক্ষক আছে, দাদা আপোনাৰ ওচৰলৈ আহিছো। যিহেতু আপোনালোকে আখৰাত ব্যস্ত হৈ পৰিছে, কণ কণ শিশুসকলক বিহু সম্পৰ্কে পাঠদানে কৰিছে বুলি ক'ব লাগিব, কি ক'ব? এই মুহূৰ্তত আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ আৰু এই কণ কণ মইনামণিসকলক আমি বিহুৰ ৰীতি নীতি পৰম্পৰা বিহুৰ 7 বিহুৰ কি কেনেকৈ নাচিব লাগে আমি শিকাইছোঁ তেওঁলোকক। যিহেতু বিহুটো এটা আমাৰ অসমীয়া সংস্কৃতি কৃষ্টি অবিহনে জাতি ৰাজহাঁহ নাইকিয়া হ'ব। ত' তেওঁলোকক উঠি অহা প্ৰজন্ম আমি দেখুৱাইছোঁ কেনেকৈ বিহুটো মাৰিব লাগে, মানে আপোনাৰ বিহুৰ ভংগীমা কি আছে, বিহুৰ পদচালনা কি আছে, লগতে আমাৰ বিহুৰ ৰীতি নীতি যিখিনি আছে 7 বিহুত ধৰা 7 বিহুৰ 7 দিনত যি যি কৰিব লাগে সকলোখিনি আমি তেওঁলোকক শিকাই আছোঁ আৰু এখন ঘৰত যেতিয়া হুঁচৰি মাৰিব যাব, হুঁচৰি মাৰিবলৈ কেনেকৈ যাব কি কৰিব তেওঁলোকক আমি সেই আখৰাৰ জৰিয়তে শিকাই গৈছোঁ, যাতে তেওঁলোকে যাতে শিকি আকৌ পিছৰ প্ৰজন্মক যাতে তেওঁলোকে শিকাব পাৰে তেনেকৈ আমি আগবঢ়াই নিছোঁ। এইখিনিয়ে কৰি আছোঁ বৰ্তমান। হয়, নিশ্চয়কৈ আচলতে পূৰ্ণ পৰ্যায়ৰ বিহুক আদৰাৰ প্ৰস্তুতি বুলি ক'ব লাগিব। কণ কণ মইনাসকলে এনেদৰে বিহুৰ কৰ্মশালাত আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থই আসাম টক্সৰ দৰ্শকসকলক পোনপটীয়াভাৱে মানসিক পৰিৱেশ দেখুৱাইছে।